নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ এক বিশেষ বাতৰি ৰবি শস্যৰ খেতিৰে স্বাৱলম্বী হৈছে উত্তৰ পশ্চিম যোৰহাটৰ ডিজেন টাই নামৰ ব্যক্তিগৰাকী চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি কৃষি প্ৰধান অঞ্চল হিচাপে চিহ্নিত উত্তৰ পশ্চিম যোৰহাট জিলাৰ উপকণ্ঠৰ এই অঞ্চলটোৰ পিঠাচালি গাঁৱৰ ডিজেন টাই নামৰ যুৱকজনে ৰবি শস্যৰ খেতিৰে এক প্ৰকাৰ স্বাৱলম্বী হৈছে যুৱকজনে নিজৰ বহুবিঘা কৃষিভূমিত বেঙেনা বন্ধাকবি মটৰ ফ্ৰেঞ্চ বিন আদিৰ লগতে বিভিন্ন প্ৰকাৰৰ খেতি কৰি প্ৰায় 1.5 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত যুৱকজনৰ পত্নীৰ লগত পৰিয়ালৰ আন সদস্যসকলেও সহায় কৰি অহা বুলি মন্তব্য প্ৰকাশ কৰে কৃষি প্ৰধান অঞ্চল হিচাপে চিহ্নিত হৈ উঠা উত্তৰ পশ্চিম যোৰহাটত মই এই মুহূৰ্তত উপস্থিত আছোঁ এই অঞ্চলটোৰ এজন যুৱক কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈছে আহকচোন তেওঁৰ মনৰ কথা জানি লওঁ মোৰ নাম শ্ৰী ডিজেন টাই এইটো কি জেগা বুলিছে পিঠাচালি উত্তৰ পশ্চিম যোৰহাট পিঠাচালি গাঁও কি খেতি কৰা হৈছে আমাৰ ইয়াতে বেঙেনা খেতি ফুল বন্ধা মটৰ বিনছ আলু পোলা আলু এইবাৰ খেতি কৰি কিমান টকা ইনকাম কৰা এইবাৰ খেতি কৰি পাইছোঁ বাৰু 1.5 লাখৰ ওপৰত স্বাৱলম্বী হৈছে আপুনি নিজেই জড়িত হৈ থাকেনে নাই আৰু মানুহ লগাই নিজে জড়িত হৈ থাকোঁ মানুহ লগাই মানে এই পাচলিসমূহ ক'ত বিক্ৰী কৰা হয় পাচলিসমূহ আমাৰ যোৰহাট নেভিল ৰোডত বিক্ৰী হয় তাৰপিছতে ইয়াৰ পৰা গৈ যোৰহাট কি কয় তিয়হ হাঁহচৰা তেনেকৈ কলীয়া পানী গৌৰীসাগৰ এনেকৈ যায় তাতে নিজে বিক্ৰী কৰে কিমান দিনৰ পৰা খেতিৰ লগত খেতি মোৰ আজি প্ৰায় 15 বছৰমান হ'ল খেতিৰ লগত জড়িত হৈ থকা আৰু আপোনাক সহযোগিতা পৰিয়ালৰ মানুহে কৰে নে পৰিয়ালৰ মানুহে গোটেইখিনি চব পৰিয়ালৰ মানুহ প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও